নমস্কাৰ আসসালামু আলাইকুম আসামিনী নিউজ চেনেল চাই থকাৰ বাবে আপোনালোকক সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মই আবু বকৰ সিদ্দিক উত্তৰ পূৰ্বাঞ্চলৰ ইস্তেমা এবাৰ অনুষ্ঠিত কৰা হ'ব ঢেকিয়াজুলিৰ আলিচিঙা পলাশবস্তি জয়নগৰৰ যি এক বৃহত্তৰ পথাৰ আৰু এই পথাৰত আজি আপোনালোকক সামগ্ৰিক প্ৰস্তুতি দেখুৱাম কি ইতিমধ্যে দেখা পোৱা গৈছে উত্তৰ পূৰ্বাঞ্চল তথা অসমৰ বিভিন্ন জিলাৰ পৰা সকলো ৰাইজ ইছলাম ধৰ্মাৱলম্বী লোকসকল আহি সকলোৱে শ্ৰমদান দিয়া পৰিলক্ষিত হৈছে আজিৰ দিনতো যিহেতু ফেব্ৰুৱাৰীৰ 14, 15 আৰু 16 তাৰিখে ইস্তেমা কিন্তু আজিৰ দিনতো কমেও আনুমানিক 5,000ৰ ওপৰত মানুহে শ্ৰমদান দিয়া পৰিলক্ষিত হৈছে মই প্ৰতিক্ৰিয়া জানিবৰ কাৰণে চেষ্টা কৰি মোৰ সৈতে আছে খবৰ ইত্যাদিৰ জনপ্ৰিয় ইউটিউবাৰ আজিজুৰ ৰহমান ডাঙৰীয়া তেখেতৰ সৈতে মই আলোচনা কৰিবৰ কাৰণে চেষ্টা কৰিম আপুনি পুৱাতে ইয়াত আছে আৰু কেনেকুৱা অনুভৱ কি ক'ব এইকেইদিন আহি আছোঁ আৰু যোৱাকালিও আহিছোঁ আৰু আজি আহিছোঁ কিয়নো নিজৰ ঠাইত এনে এটা অনুষ্ঠান আমি গৌৰৱবোধ কৰোঁ যে প্ৰথমবাৰ এনে এটা অনুষ্ঠান হৈ আছে যাতে আমি অতিথিক আপ্যায়ন কৰিব পাৰোঁ উত্তৰ পূৰ্বাঞ্চলৰ পৰা যিসমূহ মানে ভক্তপ্ৰাণ ৰাইজ আহিব তেওঁলোকক যাতে আমি মানে সুকলমে আপ্যায়ন কৰিব পাৰোঁ তাৰ বাবেও আমি ইতিমধ্যে প্ৰস্তুতি হাতত লৈছোঁ যাতে ইয়াত আহি আপোনালোকে বিপাঙত নপৰে কোনো অসুবিধাৰ সন্মুখীন নহয় তাৰ প্ৰতিও আমি লক্ষ্য ৰাখিছোঁ যিহেতু নিজাববীয়া কোনো কমিটি নাই আমিয়ে পৰিচালনা কৰিব লাগিব যেহেতু স্থানীয় যুৱক হিচাপে আৰু ইয়াত পেণ্ডেল চাইছে আপোনালোকে ইতিমধ্যে 67 বিঘা আজি কমপ্লিট হ'ল আৰু সম্পূৰ্ণ হ'ব নিৰ্দেশনা যিমানখিনি আমি NOC পাইছোঁ কাৰণ ইয়াতে 200-300 বিঘা মাটি পেণ্ডেল বনালেও মানে পথাৰ মানে শেষ হৈ নাযায় আৰু NOCও পোৱা আছে গতিকে আপোনালোকে আহিব শোণিতপুৰ জিলাবাসীকো আপোনাৰ এই চেনেলৰ মাধ্যমত অনুৰোধ জনাম যে আপোনালোকে ঘৰত নাথাকি এপাক ওলাই আহক নিজৰ জিলাত এই অনুষ্ঠান হ'বলৈ গৈ আছে 14, 15, 16 ফেব্ৰুৱাৰীত গতিকে তাৰ আগতীয়াকৈ আপোনালোকে আহি পেলাই এপাক মানে ইয়াতে সহযোগ কৰক খবৰ লওক এপাক চাওক যাতে ইয়াৰ পৰা অহা 14, 15, 16 ফেব্ৰুৱাৰীত আমি সমন্বয়ৰ বাৰ্তা যাতে বিলাব পাৰোঁ গোটেই অসম বুলি নহয় গোটেই বিশ্বত যাতে বিলাব পাৰোঁ বিশ্ব শান্তিৰ কাৰণে যাতে সকলোমে আমি দোৱা কৰাব পাৰোঁ দোৱা কৰিব পাৰোঁ আৰু যাতে সকলোৱে সমন্বয়ৰ সৈতে মিলাপ্ৰীতিৰ সৈতে এনাজৰীৰ সৈতে যাতে আমি থাকিব পাৰোঁ কাৰণ ইয়াতে যিহেতু আপোনালোকে জানে ইস্তেমা বুলি ক'লে হজৰত মহম্মদ সাল্লাল্লাহু আলাইহি সাল্লামৰ যি আদৰ্শ ইছলামক যিদৰে উপস্থাপন কৰি গ'ল বিশ্বৰ আগত সেইখিনি আলোচনা ইয়াতে হ'ব তেওঁৰ যি নীতি আদৰ্শ আছিলে ইছলাম বুলি ক'লে আমি কাকো হিংসা কৰিব নোৱাৰিম কাৰো প্ৰতি হিংসা মনোভাৱ ৰাখিব নোৱাৰিম কাকো নিজ চকুৰে চাব নোৱাৰিম আমাৰ মাজত ইয়াতে চাওক ইস্তেমাৰ পেণ্ডেলত বুলি নহয় মছজিদতো যিমান ডাঙৰ কোটিপতি থাকক মছজিদত সোমোৱাৰ লগে লগে আমি আল্লাহৰ ওচৰত মানে সমৰ্পণ কৰিছোঁ ইয়াতো তেনেকুৱা ইয়াত আহিলেও কোটিপতি আৰু মানে কোনোবাই দিন হাজিৰা কৰিছে তেনেকুৱা নহয় বহুত মানুহে শ্ৰমদান কৰি আছে ডেইলি 4-5 হাজাৰ মানুহ শ্ৰমদান কৰি আছে গতিকে যদি আপোনাৰ মনত তেনেকুৱা মনোভাৱ নাই আপুনি আহক ওলাই পেলাই আহি পেলাই সকলোৰে সৈতে মানে একতাৰ সৈতে আপোনালোকে ইয়াতে শ্ৰমদান কৰক চাওক তদাৰক কৰক পৰিচালনা কৰক আমাকো পৰামৰ্শ দিয়ক স্থানীয় যুৱক হিচাপে আমাকো দুই এটা কথা কৈ যাওক যে কেনেধৰণে পৰিচালনা ঠিক আছেনে নাই বা কেনেধৰণে কৰিলে ভাল হ'ব অন্ততঃ সেইখিনি আহি পেলাই কওক আপোনালোকে অনুৰোধ জনাইছোঁ আৰু সেইখিনি সুযোগ আমাক কৰি দিয়ক যাতে ইয়াৰ পৰা আমি সমন্বয়ৰ বাৰ্তা বিলাব পাৰোঁ এয়া আছিল এগৰাকী প্ৰতিক্ৰিয়া আৰু মই জানিবৰ কাৰণে চেষ্টা কৰিম এগৰাকী জোনাপ আছে মোৰ সৈতে আপুনি কোন জিলাৰ পৰা আহিছে মই নগাঁও জিলাৰ পৰা আহিছোঁ এতিয়া আহিছোঁ মানে ইস্তেমাত কিমানখিনি কাম হৈ আছে চাবলৈ এতিয়া চাই আছোঁ দেখি আছোঁ গোটেই অসমবাসী ৰাইজক আমি এটা অনুৰোধ কৰিছোঁ সকলো যাতে আহি যাতে সমন্বয়ৰ বাৰ্তাটো দিয়ে আমি হিন্দু মুছলমান একে মিলাপ্ৰীতিৰে থাকি পেলাই আমাৰ যাতে গোটেই অসমখনত যাতে আমি মিলাপ্ৰীতিৰে বাস কৰিব পাৰোঁ এয়াই মোৰ আহ্বান মই কেমেৰা সহযোগী সামগ্ৰিক পৰিৱেশ দেখুৱাবৰ কাৰণে চেষ্টা কৰিম মই পুনৰবাৰ প্ৰতিক্ৰিয়া জানিম কিন্তু আগতীয়াকৈ মই সামগ্ৰিক পৰিৱেশ দেখুৱাবৰ কাৰণে চেষ্টা কৰিম এয়া হৈছে শ্ৰমদান দিয়া পৰিলক্ষিত হৈছে অসমৰ উত্তৰ পূৰ্বাঞ্চলৰ ভিন্ন প্ৰান্তৰ পৰা লোকসকল আছে আৰু এনেধৰণে সকলোৱে নিজৰ শ্ৰম এনেধৰণে দান কৰা পৰিলক্ষিত হৈছে মই আন এগৰাকী যুৱক মোৰ সৈতে আছে মই আলোচনা কৰিবৰ কাৰণে চেষ্টা কৰিম কি প্ৰতিক্ৰিয়া জনাবা যিহেতু আজি দেখা পোৱা গৈছে কেইদিন ধৰি আপোনালোকে আছে কেইদিন ধৰি হয় আজি মই মোটামুটি 4 দিন হ'ল ইয়াতে আছোঁ ওচৰতে ঘৰ যিহেতু মোৰ আৰু পোনপ্ৰথমতে আপোনালোকৰ চেনেলৰ মাধ্যমেৰে মই অসমবাসী সমূহ ৰাইজক মানে ধন্যবাদ জ্ঞাপন কৰিছোঁ যিহেতু বিভিন্ন প্ৰান্তৰ পৰা বা বিভিন্ন জিলাৰ পৰা ইয়াত মানুহ আহি নিজাববীয়াকৈ কাম কৰি আছে আৰু মই অসমবাসীৰ সকলো ৰাইজকে অনুৰোধ কৰিম আপোনালোকে ওলাই আহক যিসকল মানে যুৱক এতিয়ালৈকে আপোনালোকে ঘৰত আছে ইয়াত আহক যিহেতু আমাৰ ইস্তেমা প্ৰথমবাৰৰ বাবে শোণিতপুৰত হৈ আছে সেইবাবে আমি শোণিতপুৰবাসী ৰাইজ নথৈ আনন্দিত হৈছোঁ আৰু ইয়াত এটা কথা ক'ব লাগিব যে
মানুহ যোনটো জিলাৰে পৰা আহি আছে কোনে কাকো মাতি অনা নাই নিজাববীয়াকৈ আহি আছে আৰু নিজৰ শ্ৰম দাম কৰি আছে সেই আপোনালোকৰ ঘৰত বহি নাথাকি অতি সোনকালে আমাৰ এই শোণিতপুৰ জিলাত যি উত্তৰ পূৰ্বাঞ্চলৰ যি ইস্তেমাৰ আয়োজন চলি আছে আপোনালোকে ইয়াত আহক কাৰণ ইয়াত কৰিবলগীয়া কাম বহুত বাকী আছে সেয়ে আমি একেলগে মানে লগ হৈ এই কামত হাত লগাই আৰু এই কামটো অতি সোনকালে আমি সমাপ্ত কৰিব বিচাৰিছোঁ সেয়ে আপোনালোকৰ অতি প্ৰয়োজন হৈছে সকলো যুৱক আমাৰ এই ইস্তেমাস্থলীত ওলাই আহক এগৰাকী যুৱকে প্ৰতিক্ৰিয়া কৰিছে যে সকলোৱে ওলাই আহিব লাগে আচলতে সমন্বয়ৰ বাৰ্তা ইছলামৰ যি কাম ধৰ্মাৱলম্বীৰ যি কাম সকলোৱে ওলাই আহি পবিত্ৰভাৱে কৰিব লাগে মই সামগ্ৰী পৰিৱেশ দেখুৱাবৰ কাৰণে অনুৰোধ জনাম এয়া হৈছে দেখিবলৈ পাইছে সৰু বৰ মুৰব্বী সকলোৱে এনেধৰণে কাম কৰা পৰিলক্ষিত হৈছে সকলোৱে শ্ৰমদান দিয়া পৰিলক্ষিত হৈছে সকলোৱে এনেধৰণে কামি কাঠিৰে আচলতে বাঁহ খেৰি কামি কাঠিৰে পথাৰত ৰ'দত বহি এনেধৰণে সকলোৱে কাম কৰা পৰিলক্ষিত হৈছে কোন জিলাৰ পৰা আহিছে আপুনি শোণিতপুৰ জিলাৰ পৰা আজি কাম কৰি কেনেকুৱা লাগি আছে ভাল লাগি আছে এয়া ঠিক এনেধৰণে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে এনেধৰণে কামি কাঠিৰে কাম কৰা পৰিলক্ষিত হৈছে আপুনি কোন জিলাৰ পৰা আহিছে আমাৰ শোণিতপুৰ জিলাৰ পৰা আজি আপোনালোকৰ যি অনুষ্ঠানৰ কাম কৰি আছে কেনেকুৱা লাগি আছে ভাল লাগি আছে হয় ঠিক এনেধৰণেই সকলোৱে কাম কৰা পৰিলক্ষিত হৈছে মই আলোচনা কৰিম এয়া কামি কাঠি প্ৰস্তুত কৰি আছে আগতীয়াকৈ প্ৰস্তুত কৰি আছে আপোনাক স্বাগতম জনাইছোঁ কেনেকুৱা লাগি আছে আজি ভাল লাগি আছে কোন জিলাৰ পৰা আহিছে মই শোণিতপুৰৰে কেইদিন ধৰি কাম কৰি আছে 4-5 দিন ধৰি কাম কৰি আছে 4-5 দিন ধৰি কি ক'ব অসমবাসী ৰাইজক কি ক'ব অসমবাসী ৰাইজক ধন্যবাদ দিব লাগিব আমাৰ অসমবাসী ৰাজ্যৰ ভিতৰত অসমত এইবাৰ ইস্তেমা হৈ আছে অসমবাসীক আহ্বান জনাব সকলোৱে আহে এটা বিশেষ কথা আছে যে বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত আৰু নগৰী হ'ল ঢেকীয়াজুলি আৰু সকলো জাতি জনগোষ্ঠীয়ে সঁহাৰি দিয়া পৰিলক্ষিত হৈছে আৰু আমি জানিব পৰা মতে এয়া হৈছে পৰিৱেশ মই কেমেৰা সহযোগীক পৰিৱেশ দেখুৱাবৰ কাৰণে চেষ্টা কৰিম ঠিক এনেধৰণে কামি কাঠিৰে কাম কৰা পৰিলক্ষিত হৈছে ঠিক এনেধৰণে সকলোৱে আল্লাহৰ নামত সকলোৱে এনেকুৱা প্ৰচুৰ পৰিমাণ ৰ'দ বৰ্তমান কিন্তু তথাপিও এক বৃহত্তৰ ধাননি পথাৰত এনেধৰণে কাম কৰা পৰিলক্ষিত হৈছে মই প্ৰতিক্ৰিয়া জানিবৰ কাৰণে চেষ্টা কৰিম আৰু ঠিক এনেধৰণেই কাম কৰা পৰিলক্ষিত হৈছে কেমেৰা সহযোগীক দেখুৱাবৰ কাৰণে অনুৰোধ জনাম এয়া আপোনালোকে চাবই পাৰিছে ঠিক এনেধৰণে কামি কাঠিৰে সকলোৱে যুৱক মুৰব্বী বয়সস্থ ব্যক্তিসকল সকলোৱে কাম কৰাত ব্যস্ত হৈ পৰিছে ইস্তেমাৰ যি অহা ফেব্ৰুৱাৰীৰ 14, 15 আৰু 16 তাৰিখৰ ব্যাপক প্ৰস্তুতি আপুনি কোন জিলাৰ পৰা আহিছে মই নগাঁও জিলাৰ পৰা আহিছোঁ নগাঁৱৰ পৰা আহিছে কেইদিন হ'ল আহিছে নাই আজি আহিছোঁ এতিয়া কাম কৰি আছোঁ কেনেকুৱা লাগিছে ভাল লাগিছে 7টা ৰাজ্যৰ ভিতৰত অসমত যিহেতু ইস্তেমা অসমবাসী ৰাইজক কি ক'ব অসমবাসী ৰাইজক মই ধন্যবাদ জনাওঁ সকলোৱে আহিব লাগে মিলি জুলি চবেই কৰিব লাগে এইটো ধৰ্মীয় অনুষ্ঠান চবৰে কাৰণে ভাল এয়া তেখেতসকলে কিন্তু কাম ৰৈ থোৱা নাই যিকোনো সময়তে তেখেতসকলে কিন্তু কামত এনেধৰণে ব্যস্ত হৈ পৰিছে আল্লাহৰ নামত কাম কৰা পৰিলক্ষিত হৈছে এগৰাকী জোনাপ আছে মোৰ সৈতে আলোচনাকো কৰিবৰ কাৰণে চেষ্টা কৰিম ইতিমধ্যে বাঁহেৰে প্ৰস্তুত কৰি আছে কেবা কোন জিলাৰ পৰা আহিছে আপুনি আসসালামু আলাইকুম মই কাটুনিবাৰীৰ পৰা আহিছোঁ শোণিতপুৰ জিলা ঠেলামাৰা হয় কেনেকুৱা লাগি আছে কাম ভালেই লাগি আছে কাম কৰি আছোঁ ঠিক এনেধৰণে সকলোৱে নিজ নিজ প্ৰতিক্ৰিয়া সাব্যস্ত কৰিছে আমাৰ মাজত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে এয়া হৈছে বৃহত্তৰ ঠাই আৰু এই পথাৰখনতে এবাৰ অনুষ্ঠিত কৰা হ'ব ইস্তেমা কামি কাঠিৰ লগতে বাঁহেৰে বহুত গোটেই এক বৃহত্তৰ পথাৰত সকলোৱে পেণ্ডেলৰ যি তেখেতসকলৰ মূল পেণ্ডেল যি সকলোৱে একেলগত লাখ লাখ মানুহে একেলগত জামাত কৰিব আৰু এয়া হৈছে জামাতৰ স্থলী আৰু এইখন বৃহত্তৰ পথাৰৰ যি ষ্টেজ আছে আৰু এই ষ্টেজতে জামাত মূল জামাত হেৰি হ'ব আৰু এয়া হৈছে বাউণ্ডাৰী যি খানা খাদ্য আদি কৰি বস্তুবোৰ হেৰি কৰা হ'ব আৰু শৌচালয় আচলতে দেখুৱাম যিটো সময়ত প্ৰধান বস্তু হ'ল মানুহৰ শৌচালয় সেইফালেও প্ৰতিটো বস্তুৰ যিহেতু লাখ লাখ মানুহৰ সমাগম ঘটিব আৰু সকলো বস্তুবোৰৰে সুবিধা তেখেতসকলে প্ৰস্তুত কৰিছে আগতীয়াকৈ সকলোৱে চাই থাকক আজিৰ এই বিশেষ প্ৰতিবেদন